চাওক, মই প্ৰথমেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া, মাননীয় আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ ডাঙৰীয়াকে প্ৰমুখ্যে কৰি বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক মই ভক্তি ভৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে মোৰ ওপৰত যি আস্থা আৰু বিশ্বাস কৰিলে, দলৰ ইমান গুৰুত্বপূৰ্ণ সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। মই মোৰ শুভাকাংক্ষী পৰিয়ালবৰ্গ আৰু দলীয় সমূহ সতীৰ্থলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলে যি মৰম আদৰ আৰু আন্তৰিকতাৰে আজি পৰ্যন্ত মোক সামাজিক জীৱনত, ৰাজনৈতিক জীৱনত যি আশীৰ্বাদ কৰি আজি পৰ্যন্ত সমাজৰ লগত জড়িত কৰি ৰাখিলে, মই তেখেতসকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ জন্মস্থান বিশ্বনাথ, বিভিন্ন সময়ত মই বিভিন্ন স্থানত বিধায়ক হোৱাৰ সৌভাগ্য হৈছিলে, কিন্তু নিজৰ জন্মস্থানত সেৱা কৰাৰ এই যি মোৰ সৌভাগ্য মই পাইছোঁ, ই মোৰ জীৱনৰ বাবে এক স্মৰণীয় মুহূৰ্ত। আজিৰ দিনটো মই আশা কৰিম বিশ্বনাথবাসী ৰাইজৰ সেই আশা আকাংক্ষাসমূহ, আবেগ অনুভূতিসমূহক যাতে প্ৰতিনিধিত্ব কৰিব পাৰোঁ, তাৰ কাৰণে মই চেষ্টা কৰিম। আৰু মই প্ৰতিগৰাকী বিশ্বনাথবাসী ৰাইজলৈ মই ভক্তি ভৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ পৰা আশীৰ্বাদ কামনা কৰিছোঁ যাতে এগৰাকী পৰিয়ালৰ সদস্য হিচাপে ভৱিষ্যত দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংকল্পিত যি এক সমৃদ্ধশালী অসম, সমৃদ্ধশালী বিশ্বনাথ নিৰ্মাণৰ তাক বাস্তৱ ৰূপ দিব পাৰোঁ, তাৰ বাবে মই এগৰাকী সহযাত্ৰী হিচাপে কাম কৰিবলৈ চেষ্টা কৰিম। যিহেতু আজি আমাৰ দলীয় সভা কিছু সময় বিৰতিৰ পিছত আয়োজিত হ'ব। দলীয় সভাত যিহেতু আমাৰ জিলা সভাপতি থাকিব, মণ্ডল সভাপতিসকল থাকিব, দলীয় সতীৰ্থসকল থাকিব, সকলোৰ লগত আলাপ আলোচনা কৰি আমি দিন ধাৰ্য কৰিম আৰু সেই অনুসাৰে আপোনালোকক অৱগত কৰিম। কিন্তু আমি প্ৰাৰম্ভিক যি চৰ্চা কৰিছিলোঁ, খুব সম্ভৱ 23 তাৰিখ হোৱাটো সম্ভাৱনা আছে, 23 মাৰ্চ। সেইটো কাৰণে আমি 23 তাৰিখৰ বাবে আমি অপেক্ষা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।